এখন গাঁৱত মোহন নামৰ গাখীৰ বেপাৰী এজনে তেওঁৰ গৰ্ভৱতী পত্নীৰ সৈতে বাস কৰিছিল। মোহনৰ কেইবাজনীও গৰু আছিল। সি সদায় ৰাতিপুৱা গৰুকেইজনীৰ গাখীৰ খীৰাই চহৰত বিক্ৰী কৰিবলৈ লৈ যায়। মোহন আৰু ৰেখাৰ ঘৰত একোৰেই অভাৱ নাছিল। সিহঁতে সুখে শান্তিৰেই জীৱন কটাই আছিল। কিছুদিনৰ পাছতেই কমলায়ে এটা ল'ৰা সন্তান জন্ম দিলে আৰু মোহনে ল'ৰাটোৰ নাম পিংকু ৰাখিলে। এদিন যেতিয়া মোহনে গাখীৰখিনি জগত ভৰাই চাইকেলত লৈ সি চহৰত বিক্ৰী কৰিবলৈ যাবলৈ ওলাইছিল, তেতিয়াই পিংকু চুচৰি চুচৰি তাৰ ওচৰলৈ আহিল। অ' মোৰ দেহাটো, ক'ত যাবা তুমি? হেৰি শুনিছে, সি আপোনাৰ লগত যাবলৈ আহিছে। চাওকচোন আপোনাৰ কোলাত উঠিবলৈ সি কেনেকৈ হাত মেলি আছে। সি আজিকালি চব কথা বুজি পোৱা হৈছে। ৰেখা, কথাটো তুমি ঠিকেই কৈছা, কিন্তু তাক এতিয়া তুমি চম্ভালা, মই গাখীৰ বিক্ৰী কৰিবলৈ যাওঁ। লাহে লাহে পিংকু 7 বছৰীয়া হ'ল আৰু এতিয়া সি দেউতাকৰ চাইকেলত উঠি গাঁও ফুৰিবলৈ যায় আৰু সি দেউতাকৰ চাইকেলত উঠি বৰ ভাল পায়। পিংকুৱে তেতিয়ালৈকে দেউতাকক গাখীৰ বিক্ৰী কৰিবলৈ যাবলৈ নিদিয়ে, যেতিয়ালৈকে তাক এবাৰ দেউতাকে চাইকেলত নুঠাই। পিংকুৱে দেউতাকক মাকতকৈও বেছি ভাল পাইছিল। এদিন যেতিয়া পিংকুৱে দেউতাকৰ সৈতে যাবলৈ জেদ ধৰিলে, তেতিয়াই মাকে ক'লে, এই ল'ৰাটো দেখোন মোৰ লগত নাথাকেই, কেৱল আপোনাকহে লাগে। তুমি তাক গালি অলপ কমকৈ পাৰিবা, তেতিয়া সি তোমাৰ লগতো থাকিব। দেউতা, তোমাৰ লগত ময়ো যাম, নিবানে মোক দেউতা? তোমাৰ লগত যাবলৈ মোৰ বৰ মন গৈছে, নিবানে নিনিয়া কোৱাচোন? পিংকু, মই চহৰলৈ যাম, মই তোমাক তালৈ কেনেকৈ লৈ যাম তুমিয়েই কোৱাচোন? দেউতা, মই আগফালে বহি যাম, তোমাক একো দিগদাৰ নিদিওঁ, তুমি মোক লৈ ব'লা না, মোৰ যাবলৈ বৰ মন গৈছে, নিবানে নিনিয়া? ইমান মন কৰিছে যেতিয়া লৈ যাওক, চহৰখন এবাৰ চাই আহিব। পিংকুৰ জেদৰ বাবে মোহনে তাকো চাইকেলৰ আগফালে উঠাই চহৰলৈ গাখীৰ বিক্ৰী কৰিবলৈ লৈ আহিলে। পিংকুৱে চাইকেলত উঠি বৰ ভাল পায়। সিফালে সেইদিনা সি চহৰলৈ গৈছিল, সেইবাবে তাৰ সুখৰ ঠিকনায়েই নাছিল। পিংকুৱে ৰাস্তাৰ কাষৰ গছ-গছনি, ঘৰ-দুৱাৰ, বজাৰ, দোকান-পোহাৰবোৰ চাই গৈ আছিল। সি সেইবোৰ চাই চাই গৈ বৰ ভাল পাইছিল। তেতিয়াই সন্মুখৰ পৰা এখন বহুত স্পীডত গাড়ী আহি আছিল আৰু মোহনে চাইকেলখন কাষলৈ নিবলৈ চেষ্টা কৰিছিল, কিন্তু গাড়ী চলাই থকা মানুহবোৰে মোহনৰ কথা নাভাবি সিহঁতক খুন্দিয়াই দিলেহি আৰু খুন্দা মৰাৰ লগে লগে সিহঁত উফৰি পৰিল আৰু গোটেই ৰাস্তাৰ কাষে কাষে গাখীৰ হৈ পৰিল। পিংকু, অ' পিংকু, ক'ত আছা তুমি? দেউতা, মোক বচোৱা মোক, দেউতা। মোহনৰ চকুৰ সন্মুখতেই তাৰ ল'ৰাটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছিল, কিন্তু সি একো কৰিব পৰা নাছিল আৰু সিহঁতক খুন্দিওৱা গাড়ীখন অলপ আগত গৈ ৰলগৈ আৰু সেই মানুহহালে সিহঁতক তাৰ পৰা জুমি চাইছিল। ইয়াৰ পৰা সোনকালে ব'লক, কোনোবায়ে দেখিলে বৰ ডাঙৰ কথা হ'ব। তাৰ পাছত সেই মানুহখিনি তাৰ পৰা গুচি গ'ল আৰু সেই ৰাস্তাটোৰে বহুত মানুহ পাৰ হৈ আছিল, কিন্তু মানুহবোৰে পিংকু আৰু মোহনক চাই গুচি গৈছিল, কিন্তু মানুহবোৰে সিহঁতক সহায় কৰা নাছিল। মোহনে তাৰ ল'ৰাটোৰ বাবে বহুত মানুহক হাতজোৰ কৰি সহায় বিচাৰিলে, কিন্তু কোনো মানুহেই সিহঁতক সহায় নকৰিলে আৰু সকলোবোৰ মানুহ তাৰ পৰা গুচি গ'ল। কিছু সময়ৰ পাছতেই বাপেক আৰু পিতেক মৰি থাকিল আৰু সিহঁত মৰাৰ পাছতেই ভূত হৈ গ'ল। এই মানুহখিনিৰ বাবেই আমি মৰিবলগীয়া হ'ল। এই মানুহখিনিক মই শুদাই নেৰো, ইহঁতক মই শাস্তি দিমেই। তুমি ঠিকেই কৈছা দেউতা, মানুহবোৰে আমাক সহায় কৰাহেঁতেন আমি বাচি থাকিলোহেঁতেন, কিন্তু আমি চটপটাই মৰি থাকিবলগীয়া হ'ল। তুমি চিন্তা নকৰিবা পিংকু, আমি এজন এজনকৈ আমাৰ মৃত্যুৰ প্ৰতিশোধ ল'ম। পিছদিনা ৰাতিপুৱা সাগৰৰ ঘৰৰ কলিং বেলটো বাজিল আৰু তেতিয়া সাগৰ শুইয়েই আছিল। গাখীৰ বেপাৰীজন আহিছে চাগে, চাওঁগৈচোন মই। মালায়ে আহি দুৱাৰখন খুলিলেহি আৰু দেখিলে বাহিৰত পিংকু আৰু মোহন ৰৈ আছে, কিন্তু মালায়ে গম পোৱা নাছিল যোৱা ৰাতি সিহঁতে যাক খুন্দিয়াই থৈ আহিছিল, সিহঁত যে পিংকু আৰু মোহন আছিল। গাখীৰ লাগিবনে? দিয়ক, আৰু এই ল'ৰাটো কোন হয়? এইটো মোৰ ল'ৰা পিংকু, এতিয়াৰে পৰা সিও মোৰ লগত আহিব। অ' হয় নেকি? আপুনি গাখীৰখিনি ইয়াতে থৈ দিয়ক, মই পইচাটো লৈ আহোঁগৈ। মালায়ে বাচনটো মোহনক দি তাইৰ ভিতৰলৈ পইচা আনিবলৈ গ'ল আৰু তাই বাহিৰলৈ আহি দেখে বাহিৰত না মোহন আছে না পিংকু আছে, কিন্তু বাচনটোত গাখীৰ ফুল হৈ আছে।
আৰে মোহনে গাখীৰখিনি ইয়াতে এনেকৈ থৈ গুচি গ'ল যে আৰু সি গাখীৰৰ পইচাও নিনিলে কি বা হ'ল তাৰ মালায়ে গাখীৰখিনি আনি পাকঘৰত থলেহি আৰু সাগৰ অফিচলৈ যাবলৈ ওলাইছিল আৰু ল'ৰা ছোৱালীকেইটা স্কুললৈ যাবলৈ ওলাইছিল সিহঁতে আহাৰ খাবলৈ ডাইনিং টেবুলত বহিছিলহি আৰু তেতিয়াই মালায়ে তিনিওটালৈ এগিলাচ গাখীৰ আনিলে আৰু সিহঁতে যেতিয়াই গাখীৰখিনি খালে তেতিয়াই সিহঁতৰ বমি হ'বলৈ ধৰিলে আৰু তেতিয়াই সিহঁতে বমি কৰিলে সিহঁতৰ মুখৰ পৰা তেজো ওলাইছিল আৰু সিহঁতে যেতিয়া গিলাচকেইটাত গাখীৰৰ ঠাইত তেজ দেখিলে তেতিয়া সিহঁতে বহুত ভয় খালে মইতো তোমালোকক গাখীৰ খাবলৈহে দিছিলোঁ এইবোৰ তেজ কেনেকৈ হৈ গ'ল আৰু তোমালোকৰ মুখৰ পৰা যে তেজ ওলাইছে কিছু সময়ৰ পাছতেই সকলোবোৰ ঠিক হৈ গ'ল আৰু সেইদিনা আধা ৰাতি মোহন ভূত আৰু পিংকু ভূত সাগৰৰ ঘৰলৈ আকৌ আহিলে আৰু সিহঁতৰ ঘৰৰ কলিং বেলটো বজালে আৰু কলিং বেলৰ শব্দ শুনি মালায়ে ভয় খাই গ'ল মালায়ে ভয়ে ভয়ে গৈ দুৱাৰখন খুলিলেগৈ কিন্তু তাই দেখিলে বাহিৰত কোনোৱেই নাই তেতিয়াই তাই দুৱাৰখন বন্ধ কৰি ভিতৰলৈ যাবলৈ লৈছিল তেতিয়াই তাই পিছলৈ ঘূৰোতেই তাইৰ পিছফালে মোহন ভূত আৰু পিংকু ভূত ৰৈ থকা দেখিলে সিহঁতক দেখি তাইৰ হাত ভৰি কঁপিবলৈ ধৰিলে বাইদেউ গাখীৰ নালাগে নেকি গাখীৰ লৈ লওক গাখীৰ নাই মোক গাখীৰ নালাগে তহঁত ইয়াৰ পৰা গুচি যা তাৰ পাছত মালা পলাবলৈ ধৰিলে কিন্তু তাই যোনফালে গৈছিল সেইফালে ভূতটোৱে তাইক দেখা দিছিল তাই যেনে তেনে তাইৰ ৰুম পালেগৈ আৰু তাৰ পাছত তাই সাগৰক শোৱাৰ পৰা উঠাবলৈ ধৰিলে হেৰা শুনিছা উঠাচোন উঠা ভূত মালা ইমান ৰাতি তোমাৰ কি হৈছেনো কিয় টোপনি ভাঙিছা মোৰ আপোনাৰ টোপনিৰ চিন্তা হৈছে আৰু মই ভয়ত মৰিছো তলত ভূত আছে কিনো কথাবোৰ কৈ আছা তুমি শুই থাকাচোন শুই থাকা মোৰ বৰ টোপনি ধৰিছে মালায়ে সাগৰক শোৱাৰ পৰা উঠাবলৈ বহুত চেষ্টা কৰিলে কিন্তু নোৱাৰি তাইও শেষত শুই থাকিলে পিছদিনা গোটেই দিনটো তেনেকৈয়ে পাৰ হৈ গ'ল কিন্তু ৰাতি যেতিয়া সাগৰে লেপটপত কিবা কাম কৰি আছিল তেতিয়াই পটককে দুৱাৰখন খোল খাই গ'ল আৰু তেতিয়াই সি মালাক মাতিলে মালা চাহ আনিছা নেকি এই টেবুলখনতে থৈ দিয়াচোন কিছু সময়লৈকে কাৰো মাত বোল নুশুনি সাগৰে মূৰ দাঙি চালে আৰু তেতিয়াই তাৰ সন্মুখত সি ভূতটোক দেখিলে ভূত খুৰা খুৰা গাখীৰ খাব নেকি গাখীৰ ইয়াৰ পৰা যাচোন তই যা ইয়াৰ পৰা আঁতৰ হ তই ইয়াৰ পৰা গাখীৰটো আপুনি খাবই লাগিব বচোৱা মোক বচোৱা মালা ক'ত আছা তুমি এই ভূতটোৰ পৰা মোক বচোৱাহি মোক সাগৰৰ মাত শুনাৰ লগে লগেই মালা দৌৰি দৌৰি আহিলে কিন্তু মালা আহি পোৱাৰ আগতেই ভূতীয়া ল'ৰাটো তাৰ পৰা নাইকিয়া হৈ গ'ল আৰু গোটেই ৰুমটো গাখীৰ হৈ পৰিল মালা এইমাত্ৰ মই ইয়াত এটা ভূতীয়া ল'ৰাক দেখিছিলো মই সঁচাকৈ কৈছো মোৰ কথা বিশ্বাস কৰা সেই কথাটোতো মই আপোনাক আগতেই কৈছিলো আৰু চাওকচোন গোটেই ৰুমটো গাখীৰ চাৰিওফালে গাখীৰ হৈ আছিল তেতিয়াই সিহঁত সেই ৰুমটোৰ পৰা ওলাই আহিলে আৰু ল'ৰা ছোৱালী দুটা ৰুমলৈ গ'ল কিন্তু তাতো গাখীৰে ভৰি আছিল তাৰ পাছত সিহঁত বাহিৰলৈ ওলাই আহিলে আৰু সিহঁতৰ সন্মুখত সেই ভূত দুটা ৰৈ আছিল তহঁতক এতিয়া কোনেও বচাব নোৱাৰে আমি এতিয়া তহঁতক মাৰি পেলাম যেনেকৈ মই মৰিছিলো এতিয়া তহঁতৰ ল'ৰা ছোৱালীও তেনেকৈয়ে চটফটাই মৰিব কিন্তু আমিনো তহঁতৰ কি অপকাৰ কৰিলো 5 দিনৰ আগত যে তহঁতে গাড়ীৰে খুন্দিয়াই দুজন মানুহক মাৰি থৈ আহিছিলি মনত আছেনে সেই মানুহ দুজন হৈছো আমি তহঁতে গাড়ীৰে খুন্দিয়াব পাৰিলি কিন্তু আমাক সহায় কৰিব নোৱাৰিলি তহঁতৰ বাবেই আমি মৰিবলগীয়া হ'ল আপোনালোকৰোতো ল'ৰা ছোৱালী আছে তথাপিও আপোনালোকে মোক মৰিবলৈ এৰি থৈ আহিলে আমাক এটা সুবিধা দিয়া আপোনালোকক আমি কেনেকৈ বিশ্বাস কৰো আপোনালোকে এতিয়া ক্ষমা খুজিও লাভ নাই আমি আপোনালোকক মাৰিমেই মা দেউতাক এটা সুবিধা দিয়া তেওঁলোকে যদি বিপদত পৰা মানুহক সহায় নকৰে তেতিয়াহ'লে তোমালোকে যি কৰা কৰিবা ভূতটোৱে ল'ৰাটোৰ কথা মানি ল'লে আৰু সকলো সময়তেই সিহঁতৰ ওপৰত নজৰ ৰাখিলে এদিন সাগৰ আৰু মালায়ে সিহঁতৰ ল'ৰা ছোৱালী দুটাক স্কুলৰ পৰা আনিবলৈ গৈছিল তেতিয়াই সিহঁতে দেখিলে এটা গৰুৱে এজন মানুহক খুন্দিয়াই তেওঁৰ শাক পাচলিৰ ঠেলাখন পেলাই দিছে তেতিয়াই তেওঁলোক পটাপট গাড়ীৰ পৰা নামি সেই মানুহজনক হস্পিটাললৈ লৈ গ'ল আৰু তেওঁৰ যিখিনি লোকচান হ'ল সেই সকলোবোৰ পইচা সিহঁতে মানুহজনক দিলে ইহঁত তাৰমানে সলনি হৈছে তুমি ঠিকেই কৈছা দেউতা
ব'লা তেতিয়াহ'লে আমি এতিয়া বেলেগ মানুহে ঘৰলৈ যাওঁ আমাক যে সহায় কৰা নাছিলে এতিয়া সিহঁতকো আমি সলনি কৰিম হয় দেউতা ব'লা